ব্যৱসায়িকৰ ৰূপত পৰিণত গোসাইগাঁও RMB চিকিৎসালয়ৰ চিকিৎসক কিয়নো চিকিৎসাৰ দায়িত্ব এৰি ব্যক্তিগত খণ্ডৰ ৰোগীৰ সেৱাত ব্যস্ত গোসাইগাঁও RMB অসামৰিক চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ গৌৰংগ চন্দ্ৰ দাস চিকিৎসকজনৰ অসন্তুষ্টজনক সেৱাৰ বিৰুদ্ধে মাজে সময়ে উত্থাপন হৈ আহিছে ন গুৰুতৰ অভিযোগ চিকিৎসকজনৰ এনে সেৱাৰ লগতে ৰোগীৰ লগত কৰা অমানৱীয় আচৰণৰো বলি হৈ আহিছে অঞ্চলটোৰ বহুজন দৰিদ্ৰ পৰিয়ালৰ সদস্য অনুৰূপ দৃশ্য প্ৰত্যক্ষ হ'ল আজি দুপৰীয়া প্ৰায় 12:30 গোসাইগাঁও মহকুমাৰ অন্তৰ্গত হাওৰিয়া পেটৰ এগৰাকী ৰোগীয়ে নিজৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনত কৰ্মৰত স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ গৌৰংগ চন্দ্ৰ দাসলৈ ওচৰলৈ আহে পৰৱৰ্তী সময়ত চিকিৎসকজনে ৰোগীক কিছু সময় অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে কিছু সময় পিছত চিকিৎসালয়খনৰ দায়িত্বক আওকাণ কৰি দাসে ব্যক্তিগত খণ্ডৰ চিকিৎসা কেন্দ্ৰলৈ গমন কৰে যথা সময়ত ৰোগীজনে পিছে দৌৰি মাত দিয়াৰ স্বত্তেও ডাক্তৰজনে কোনো গুৰুত্ব প্ৰদান নকৰে ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ভুক্তভোগী ৰোগীৰ অভিযোগত সাংবাদিকৰ আবিৰ্ভাৱ হোৱাৰ পিছতেই তৎক্ষণাত ব্যক্তিগত মেডিকেলৰ পৰা পলায়ন কৰি চিকিৎসালয়ত উপস্থিত হৈ ৰোগীক বিচাৰি ফুৰে এই ব্যৱসায়ী ৰূপী দায়িত্বহীন চিকিৎসক ডক্টৰ গৌৰংগ চন্দ্ৰ দাসে এই বৃহত্তৰ গোসাইগাঁও অঞ্চলৰ RMB চিভিল হস্পিটেলত মাত্ৰ এগৰাকী স্ত্ৰীৰোগৰ বিশেষজ্ঞ চিকিৎসক আছে কিন্তু চিকিৎসকৰ এনে মতালিত বহুতো ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অনুৰোধ কৰিছো চৰকাৰক দুখীয়া ৰাইজক সকাহ প্ৰদান কৰক নহলে দুখীয়া মানুহ আৰু যোৱাৰ ক'ত যাব উপায় নাই আৰু এইখিনি মই BTRৰ EM অৰূপ কুমাৰ দে তথা অসম চৰকাৰক মই অনুৰোধ কৰিম যে আপোনালোকে এইটো সকাহ প্ৰদান কৰক আপোনালোকে তদন্ত কৰক উপযুক্ত তদন্ত হ'ব লাগে ডক্টৰবিলাকৰ ওপৰত মানুহে ভৰসা কৰে সেই ভৰসা ভাঙি নেক্সট গড বুলি কয় ইয়াক কিন্তু সেই নেক্সট গডৰ নামত অকল কেইটা পইচাৰ কাৰণে যি ধৰণৰ মানে ট্ৰিটমেণ্ট কৰি আছে এইটো খুব বেয়া কথা এইটো হ'ব নালাগে এজন ডক্টৰৰ কাৰণে বহুত বেয়া কথা এইটো খুব বেয়া কথা আৰু কি কম এইটো আপোনালোকে নিজে দেখা পাই আছে এইটো হ'ল যে আমাৰ ৰাইজৰ লগত সাধাৰণ খাটি খোৱা মানুহ গৰীব মানুহৰ লগত এইটো এটা চিটিংবাজি হৈ আছে আৰু সিহঁতে পইচা লগা হৈছে ডাক্তৰবিলাকৰ পইচা য'ত পায় তাতে গৈ বহে এতিয়া আমাৰ যে দুখীয়া মানুহবিলাক কিমান কষ্ট কৰি ইয়াত ঠেলা ভাড়া কৰি ৰিক্সা ভাড়া কৰি বা টোটো দি ভাড়া খৰচা কৰি হস্পিটেলত আহি গোটেই দিন বহি থাকিব লগা হৈছে আৰু ডক্টৰ নাই এইটো এটা দুখৰ কথা পৰিতাপৰ কথা আমি যাতে এনেকুৱা নহয় আশা কৰোঁ আমি এটা সময়সীমা দিছোঁ এসপ্তাহৰ ভিতৰত আমাৰ ৰাইজে আমি ব্যৱস্থা ল'ম যেহেতু এইটো আমাৰ হস্পিটেল আমাৰ ৰাইজৰ হস্পিটেল গোসাইগাঁও সাব ডিভিশ্যনৰ দুখীয়া মানুহৰ হস্পিটেল এইখিনি হস্পিটেলত যদি আমি দুখীয়া মানুহবিলাকে পৰ্যাপ্ত পৰিমাণে আমাৰ সুবিধা নাপায় তেনেহ'লে আমি ইয়াৰ ব্যৱস্থা আমি নিজে ৰাইজে কৰিব লাগিব বুলি মাজে মাজে বহুত হৈয়ে থাকে ডক্টৰ নাথাকে আৰু ডক্টৰ থাকিলেও লিখি দিব যে কিবা এটা অলপ জটিল বেমাৰ হ'লেই আপোনালোকে লৈ যাওক কোকৰাঝাৰ নহ'লে লৈ যাওক বৰপেটা আৰু কৰি থাকে এই বোলে নাই ছাৰ ক'ত গৈছে এই বোলে চেম্বাৰত গৈছে এই বোলে নহ'লে ক'ত বা ফাৰ্মাচীত বহিছে এনেকুৱা হৈয়ে থাকে হৈয়ে আছে কোন ডক্টৰ ডিউটি আছিলে আজি GC দাস নামৰ এইটো গাইনলজি ডক্টৰ আজি এতিয়ালৈকে অহা নাই চাওক আপোনাৰ এতিয়া 2টা পাৰ হৈ গ'ল 1টা বজাৰ পৰা ডিউটি কিমান সময়ৰ পৰা ৰখি আছে আপোনাৰ 1 ঘণ্টাটো হৈয়ে গ'ল আমি ৰখি আছোঁ কমিউনিকেট কৰিছে অলপ এইটো কমিউনিকেটটো হৈ গৈছিল অলৰেডি পেচেণ্ট নিজে কৈছিল যে ছাৰ আপুনি বহিব নাই আপোনালোকে কয় চেম্বাৰত যাওক আহি আছোঁ অথচ ত্ৰিনিটি মেডিকেলত বহি আৰামছে ৰোগী চাই আছে চাফাৰ সদায় হৈ আছে এইটো হস্পিটেলৰ ক'ব লগা একো নাই চব ৰাইজে জানে ইয়াত ষ্টাফ নাই ডক্টৰ নাই ইয়াত পৰ্যাপ্ত পৰিমাণৰ মেডিচিন নাই ইয়াত মেনেজমেণ্ট কমিটি যিটো হস্পিটেলৰ আণ্ডাৰত থাকিব লাগে সেইটোও ঠিক নাই গতিকে অতি সোনকালে এইটো মই আহ্বান জনাইছোঁ চৰকাৰ বিষয়াক কৰ্তৃপক্ষক যে আমাৰ মেনেজমেণ্ট কমিটিটো অতি সোনকালে ঠিক কৰিব লাগে হস্পিটেলৰ আৰু মেডিচিনৰ যি ব্যৱস্থা আৰু ৰেফাৰৰ যিটো ছিষ্টেম এইটো কমাই আনিব লাগে যিবোৰ বাকী ষ্টাফ আছে সেই ষ্টাফসমূহৰ ব্যৱহাৰটো অসন্তুষ্ট এতিয়া আপুনি চাওক ব্যৱহাৰটো যাৰ ৰোগী লৈ আহে সি নিজে ফেচ কৰে এতিয়া আমি শুনা মতে বা আমি যিটো দেখিছোঁ ব্যৱহাৰো এনেকুৱা দুখীয়া মানুহৰ লগততো সদায় বেলেগ ব্যৱহাৰ বেয়াই কৰি থাকে ভাল নকত কৰে মই আহিছোঁ প্ৰায় 12টা মানত মই আহিছোঁ মোৰ ৱাইফক লৈ আহিছোঁ গাইনো ডাক্তৰ GC দাস গৌৰাংগ দাস বুলি কয় ইয়াৰ ওচৰত আহিছিলোঁ আহি হস্পিটেলত আহি কিনে মই তাক দেখা পোৱা নাই চেম্বাৰত আহিছোঁ ডাইৰেক্ট চেম্বাৰ তলামৰা আছিল
ইফালে ইফালে খোজাখুজি কৰাৰ পিছত আমি দেখা পালোঁ হস্পিটেলৰ সেইফালে কোনোবা এটা ৰুমত বহি কিনে ৰোগী চাই আছে। তেতিয়া তাতে যাই কিনে মোৰ ৱাইফে স্লিপটো দিলে, হস্পিটেলৰ যিটো স্লিপটো দিয়া হ'ল। দিয়াৰ পিছত ক'লে যে ইয়াতে নহয়, ইয়াতে চোৱা নহয়, যিটো চেম্বাৰ আছে মোৰ চেম্বাৰত যাওক, আমি তাতে ৰোগী চাম। কিন্তু হস্পিটেলৰ চেম্বাৰৰ কথা আজি ডিউটি আছিল। নটিছ বৰ্ডত মই চাইছোঁ আজি 1টা বজাৰ পৰা ডিউটি আছে, 1টা বজাৰ পৰা 9টা বজালৈকে ডিউটি আছে। কিন্তু হস্পিটেলত আহি আমি ৰখি আছোঁ, কিন্তু ইয়াৰ কোনো খবৰ নাই। এতিয়া মই খবৰ ল'লোঁ ত্ৰিনিটি মেডিকেলত যাই কিনে ই ৰোগী চাই আছে। ত্ৰিনিটি মেডিকেলত মই খবৰ লৈ আহিলোঁ। এতিয়া ত্ৰিনিটি মেডিকেল কৰ্তৃপক্ষক মই সুধিছোঁ যে ইয়াতে গৌৰাংগ দাসে ৰোগী চাই আছে নেকি, বহিছে নেকি? কয় হয় বহিছে, অলৰেডি চাই আছে। এইখিনি মই চাই আহিলোঁ। এই ধৰণৰ মানে মাজে মাজে হৈয়ে থাকে। তাতে ত্ৰিনিটি মেডিকেলত প্ৰত্যেক সপ্তাহে কোনোবাই মোক কৈছে, মই নাজানো, কোনোবাই মোক কৈছে যে ডেইলি বোলে চাই আছে ৰোগী গৌৰাংগ দাসে। কিন্তু এনেকুৱা ধৰণৰ যি ট্ৰিটমেণ্ট চলি আছে, আমি দুখীয়া মানুহ, আমি পেচেণ্ট দেখাবলৈ আহোঁ। আমি যদি প্ৰাইভেটত দেখাব পাৰিলোঁ হয় তেনেহ'লে ডাইৰেক্ট প্ৰাইভেটতে গ'লোঁ হয়। আমি হস্পিটেলত কিয় আহিছোঁ? হস্পিটেলত অহাৰ পিছত যদি এনেকুৱা আমি ফেচ কৰিব লগা হয় তেনেহ'লে ৰোগী মৰিব আৰু বেলেগ উপায় নাই। গতিকে মই BTRৰ EM অৰূপ কুমাৰ দে, তাৰপিছত অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ অতি সোনকালে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা লোৱা হোক আৰু দুখীয়া ৰাইজক এটা সকাহ প্ৰদান কৰক। ধন্যবাদ। আজি ইভিনিং শিফ্ট আছিলে গোসাইগাঁও RNB চিভিল হস্পিটেলত। ইভিনিং শিফ্ট আছিলে ডক্টৰ গৌৰাংগ চন্দ্ৰ দাসৰ, আৰু নাইট ডিউটি আছিলে ডক্টৰ দৈমাৰী। আমি যেতিয়া অলপ পৰিস্থিতি যেতিয়া উত্তপ্ত হ'ল, মানে কমপ্লেইনেণ্টে যেতিয়া আমাক মাতিলে, মিডিয়া পাৰ্চনসকলক যেতিয়া মাতাৰ পিছত আমি গৈ যিটো নটিছ বৰ্ড আছে তাত স্পষ্টভাৱে সেইটোৱে আমি চালোঁ। কিন্তু যেতিয়া আমি পৰৱৰ্তী সময়ত সুপ্ৰিণ্টেণ্ডেণ্টক যেতিয়া আমি আস্ক কৰিলোঁ যে একচুৱেলি কি ঘটনাটো, এওঁ কৈছে যে দৈমাৰীৰ লগত গৌৰাংগ দাসে যিটো মানে ডিউটিৰ যিটো শ্বিডিউল, সেইটো মিউচুৱেলি ইহঁত চেঞ্জ কৰি লৈছে। যদি সেইটোৱে যদি হয় যদি, তেতিয়াহ'লে বস্তুটোতো বৰ্ডতো ৰিফ্লেক্ট কৰিব লাগিব। মই যদি এজন পেচেণ্টজন যদি তাত যাওঁ মানে, তেতিয়াহ'লে আমি আল্টিমেটলি যিটো বৰ্ড আছে সেই বৰ্ডটোৱে আমি ফ'ল' কৰিম। আৰু অলৰেডি এজন পেচেণ্টে আহিছিল, পেচেণ্ট অহাৰ পিছত অলপ কনচাল্টো কৰিছে। কনচাল্ট কৰাৰ পিছত ডক্টৰে কৈছে, মানে গৌৰাংগ দাসে কৈছে যে ঠিক আছে আপোনালোকে অলপ ৰখক, মই অলপ পিছত গৈ আছোঁ। এওঁ 12:30 পৰা প্ৰায় 2টালৈকে ৰখিছিল, কোনো ধৰণৰ ৰেছপন্স নাই। তাৰপিছত ভুক্তভোগী মহিলাজনী আৰু পাছে গৈছে, যোৱাৰ পিছতো কোনো ধৰণৰ ৰেছপন্স নাই। তাৰমানে প্ৰাইভেটত যাব লাগে। ট্ৰিনিটি নামৰ এটা মেডিকেল আছে ইয়াত, মেডিকেলত এওঁ ৰেগুলাৰ পঢ়ে। আজি নিজৰ ডিউটি থকা সত্ত্বেও ডিউটিৰ টাইমত এওঁ ট্ৰিনিটিত গৈ বহিছিল। আমি তাতো গৈছিলোঁ, তাতো গৈ চাইছোঁ যে পেচেণ্ট চাই আছিলে। তো তেতিয়া পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছত কি হ'ল, সুপ্ৰিণ্টেণ্ডেণ্ট যিজন আছে এওঁ ক'লে যে একচুৱেলি এইটো মিষ্টেক হৈছে। কি মিষ্টেক? আমাৰ মিষ্টেক নহয়, এইটো 4th গ্ৰেডৰ মিষ্টেক। তো 4th গ্ৰেড যদি ছাপ'জ মিষ্টেক কৰে, যদি 4th গ্ৰেড কাৰ অবজাৰ্ভেশ্যনত আছে, এইটো দায়িত্ব কাৰ? 4th গ্ৰেডৰ নেকি? 4th গ্ৰেড কি নিজাববীয়াকৈ সেনেকৈ চেঞ্জ কৰিব পাৰে নেকি? তাৰপিছত 2:30 বজাত কি হ'ল, ডক্টৰ গৌৰাংগ দাস ট্ৰিনিটিৰ পৰা ডাইৰেক্ট ইয়াত জঁপিয়াই আহিল, একদম ইমিডিয়েটলি আহিল। এওঁ যদি ডিউটিয়ে যদি নাই, তেতিয়াহ'লে এওঁ কিয় আহিব লাগে? এওঁ কেনেকৈ আহি পালে ইমান সোনকালে? তো এইটো হৈছে কথা। আৰু এই ধৰণৰ কমপ্লেইন আমি সঘনাই পাই আছোঁ। আমি দুৰ্ভাগ্যজনক যে আমি বস্তুখিনি একচুৱেলি ৰেইজ নকৰোঁ, ফল্ট আমাৰে। আৰু এই ধৰণৰ প্ৰব্লেম মানে বহুত দিনৰ পৰা হৈ আছে। এওঁৰ নেগলেঞ্চি বহুত, ইয়াৰ আগতো মোৰ লগতো হৈছে। মই নিজেও এজন ভুক্তভোগী। তো মোৰ লগত যিখিনি হৈছে, মই একচুৱেলি বস্তুখিনি ৰেইজ কৰা নাই, কাৰণ ৰেইজ কৰিনো কি হ'ব? মোৰ যিটো অলৰেডি লছ হৈছে। তো গতিকে এই বস্তুখিনি আৰু দুনাই হ'ব নালাগে, যিবোৰ চাপাৰ আছে। আৰু চবতকৈ ডাঙৰ কথা হৈছে কি, যিবোৰ সাধাৰণ মানুহখিনি যেতিয়া নেকি যায়, আমি বিভিন্নজনৰ পৰা শুনিছোঁ বা মই নিজেও চাফাৰ হৈছোঁ, সাধাৰণ মানুহখিনি যেতিয়া যায় কোনো ধৰণৰ ৰেছপন্স নাই। ডক্টৰ গৌৰাংগ চন্দ্ৰ দাসৰ কোনো ৰেছপন্সেই নাই। তাৰমানে বেলেগ ডক্টৰ পেচেণ্ট যদি এওঁলৈ যায় যদি, তেতিয়াহ'লে কোনো ধৰণৰ ৰেছপন্স নিদিয়ে। ছাপ'জ মোৰ ঘৈণীয়েকৰ যদি কিবা এটা প্ৰব্লেম হৈছে, মই সেইটো যদি বেলেগ এজন ডক্টৰক দেখুৱালোঁ, সেই ৰিপৰ্টটো লৈ ইমাৰ্জেঞ্চিত কেতিয়াবা যাব লাগিব পাৰে, সেই সময়ত কোনো ধৰণৰ ৰেছপন্স নাপায়। তো এই হৈছে গোসাইগাঁও RNB চিভিল হস্পিটেলৰ বৰ্তমানৰ পৰিস্থিতি। এইটো কণ্টিনিউ হৈ আছে। আমি যদি সতৰ্ক নহওঁ, এইবোৰ কেতিয়াও ছল্ভ নহ'ব। আৰু ইহঁত আচলতে ফিগাৰ চাই, ফেচ ভেলুৰ একৰ্ডিঙতহে চিকিৎসা কৰে। যদি কোনোবাই যদি সেই ধৰণৰ বিজ্ঞান মানুহ যায়, তেতিয়াহ'লে ভাল ৰেছপন্স। কিন্তু সাধাৰণ মানুহখিনিয়ে একদম মুঠেই ৰেছপন্স ইয়াত নাপায়।